নমস্কাৰ ডিষ্ট্ৰিক্ট IDSP ইউনিটৰ ফালৰ পৰা মই ডিষ্ট্ৰিক্ট এপিডেমিঅলজিষ্ট চৰাইদেউ আজি মাছৰুম পয়জনিং বা বনৰীয়া কাঠফুলাৰ সম্পৰ্কে এৱাৰনেছ কৰিবৰ কাৰণে সজাগ কৰিবৰ বাবে এই ভিডিঅ'টো বনোৱা হৈছে যেহেতু আমি গম পাইছোঁ যে আমাৰ লাষ্ট কেইটামান বছৰৰ পৰা আমি দেখি আহিছোঁ আমাৰ অসমত কেইবাখনো ডিষ্ট্ৰিক্টত কাঠফুলা বনৰীয়া কাঠফুলা খাই বিভিন্ন লোক আক্ৰান্ত হৈছে তাৰ মাজত বহুত লোক মৃত্যুমুখতো পৰিছে তাৰ মাজত এখন ডিষ্ট্ৰিক্ট হিচাপে চৰাইদেউ আছে চৰাইদেউ লাষ্ট 2 বছৰ ধৰি এইদৰে ঘটনা হৈছে আৰু এতিয়া প্ৰশ্নটো হ'ল কেতিয়া হয় এই ছিজনটো বৰ্তমান ছিজনটো মানে যোনটো প্ৰি মনচুন বুলি ক'ব পাৰি বসন্তৰ আগে বুলি ক'ব পাৰি বা বৰষুণ বতৰ আৰম্ভ হোৱা সময়ৰ পৰা এতিয়া যিহেতু বৰষুণ কিনকিনকৈ আৰম্ভ হৈছে এই বতৰত আমি বনৰীয়া যোনবোৰ বনৰীয়া কাঠফুলা যিবোৰ আমাৰ বাটে ঘাটে বা জংঘলে আমি দেখি পাওঁ সেই বনৰীয়া কাঠফুলাবোৰ খাই বহুত মানুহ আক্ৰান্ত হয় আজি আমি ক'ব বিচাৰিছোঁ যে কাঠফুলা কোনখিনি খাব পাৰি কোনখিনি খাব নোৱাৰি কোনখিনি বিষাক্ত হয় কোনখিনি বিষাক্ত নহয় এই বস্তুটো আমি পৃথক কৰিব নোৱাৰোঁ চাইণ্টিফিকভাৱে কৰিব পাৰি কিন্তু কোনো সাধাৰণ পাব্লিকে সেই বস্তুটো গম পোৱাকৈ কোনো ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰে কিছুমান আমাৰ উৰা বাতৰি চলি থাকে যে যিবোৰ কালাৰফুল হয় উজ্জ্বল হয় এইবোৰ বিষাক্ত হয় যোনবোৰ বগা হয় নৰ্মেল হয় বিষাক্ত নহয় এই ভুল ধাৰণাবোৰৰ পৰা বাচি থাকক এটা কথা মনত ৰাখক যে বনৰীয়া যিবোৰ কাঠফুলা যিবোৰ আমি জংঘলত বা বাটে ঘাটে দেখোঁ তেনেকুৱা কোনো ধৰণৰ কাঠফুলা যাতে কোনো নাখায় সেইটো আমি আহ্বান কৰিব বিচাৰোঁ কাৰণ বনৰীয়া কাঠফুলাৰ ভিতৰত বেছিভাগেই আমাৰ বিষাক্ত কাঠফুলা যিবোৰ বিষাক্ত কাঠফুলা খাই আমাৰ বিভিন্ন ধৰণৰ আমাৰ বডিত প্ৰব্লেম হ'ব পাৰে আমাৰ ফাইনেলি লিভাৰ আমাৰ কিডনি ডেমেজ হ'ব পাৰে আৰু মৃত্যুমুখত আমি পৰিব পাৰোঁ যদি কোনোবাই খাইছে কেনেকুৱা চিমটম আহিব বা লক্ষণ আমাৰ বডিৰ ভিতৰত দেখি পোৱা যায় প্ৰথমতে পেটৰ বিষ হ'ব মূৰৰ বিষ হ'ব জ্বৰ হ'ব বমি হ'ব লুজ মোশ্যন হ'ব বা পনীয়া শৌচ হ'ব তো এইখিনি হৈ ডিহাইড্ৰেট হৈ যাব মানুহ আৰু লাহে লাহে পাছত সেই টক্সিকবোৰ সেই বিষবোৰ মাছৰুমৰ বা কাঠফুলাৰ সেইখিনি আমাৰ লিভাৰ বা কিডনিত এফেক্ট কৰিব আৰু অৱশেষত মানুহজন মৃত্যুমুখত পৰিব তো তাৰ সেই বস্তুখিনি যাতে নহওক তাৰ বাবে আমি ধ্যান দিব লাগে যে আমাৰ ওচৰে পাজৰে য'তেই জংঘলত ৱাইল্ড মাছৰুম বা বনৰীয়া কাঠফুলা আমি দেখোঁ সেইখিনি না আমি নিজে খাব লাগে বা কোনোবাই যদি খাবও বিচাৰে আমি তেখেতলোকক মানা কৰাটো আমি সেই উদ্দেশ্য লৈ পেলাই যাতে আমি সকলোকে বুজাব পাৰোঁ তেতিয়া হয়তো আমাৰ ঘৰৰ বা আমাৰ গাঁৱৰ মানুহৰ সুৰক্ষা হ'ব বুলি মই ভাবোঁ তো চিমটমকেইটা মই অলৰেডি ক'লোৱে আমাৰ কি হ'ব পাৰে যেনেকৈ পেটৰ বিষ হ'বই বমি হ'ব আমাৰ ডায়েৰিয়া হৈ যাব তাৰপিছত আমাৰ মূৰৰ বিষ হ'ব জ্বৰ হ'ব তেনেকুৱা বিভিন্ন ধৰণৰ হ'ব অৱশেষত আমাৰ লিভাৰ কিডনি এফেক্ট হ'ব আৰু তাৰ পাছত যদি টক্সিকটো বহুত বেছি পৰিমাণে থাকে তাৰ কোনো ট্ৰিটমেণ্ট ক'ব গ'লে নাই আৰু সেই মানুহজন মৃত্যুমুখত পৰাটো স্বাভাৱিক কথা আৰু আমি দেখি আহিছোঁ এইখিনি বস্তু যাতে সেইবোৰ নহওক সেইকাৰণে আমি এৱাৰনেছ কৰিব কাৰণে সজাগ কৰিবৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে কোনোবাই কয় যে গাঁৱত কয় কোনোবাই যে দুটা বস্তু পৃথক কৰিব পাৰি এই কালাৰফুলটো বিষাক্ত হোৱাইট কালাৰ যদি আছে বগা আছে উজ্জ্বল আছে এইখিনি খাব পাৰিবি এইখিনি প্ৰব্লেম নাই এই উৰা বাতৰিবোৰ বা এই ভুল ধাৰণাবোৰ এই ক্ষেত্ৰৰ কথাবোৰ যাতে আপোনালোকে এভইড কৰে এইবোৰ নুশুনে তাৰ বাবে আমাৰ অনুৰোধ থাকিল ইয়াৰ লগতে এটা কথা ক'ব বিচাৰোঁ কিছুমান চৰকাৰৰ দ্বাৰা অনুমোদিত থাকে বা তথা চাইণ্টিফিকেলি মানে কিছুমান পদ্ধতিৰে উৎপাদন কৰা কিছুমান মাছৰুম থাকে বা আমাৰ কাঠফুলা থাকে দুবিধ আছে মেইনলি সেই দুবিধ যদি আপোনালোকে তেনেকুৱা পাইছে খাব পাৰে যদি যোনবোৰ কৈছে নহয় চৰকাৰৰ দ্বাৰা অনুমোদিত হ'ব লাগিব বা চাইণ্টিফিকেলি প্ৰুভ হ'ব লাগিব ক'ৰবাৰ ভাল জেগাত যদি উৎপাদন কৰিছে তেনেকুৱাবোৰ খাব পাৰে কিন্তু যদি আপোনাৰ তাতো আপোনাৰ ডাউট আছে চিনি নাপায় মোৰ বা আমাৰ ফালৰ পৰা এইটোৱে থাকিব যে কমচে কম এই ছিজনটোত আপোনালোকে নাখাব আৰু জংঘলত পোৱাখিনিতো ভুলতো নাখাব কোনো সেইখিনি বস্তুত যাতে আপোনালোকে চেষ্টাই নকৰিব এইখিনি বস্তু আনি খোৱাৰ বনোৱাৰ চেষ্টাই নকৰিব এতিয়া আমাৰ প্ৰি মনচুন অলৰেডি আৰম্ভ হ'ল আমি কেইবাখন ডিষ্ট্ৰিক্টত অলৰেডি দেখিছোঁ যে ইয়াৰ কেছ অলৰেডি আহিছে মৃত্যুমুখতো পৰা আমি কিছুমান কেছৰ খবৰ
পাইছোঁ। তো আমি ভাবোঁ যাতে কোনো সেই কামটো নকৰে, যাতে আমাৰ মাজৰ পৰা কোনোবা হেৰাওক। লগতে আৰু এটা কথা কওঁ যে যদি অলৰেডি কোনোবাই তেনেকুৱা কোনোবাই খাইছে মাছৰুম, কেনেকৈ অলৰেডি বেংগলৰ মাছৰুম খাইছে, কিন্তু তেখেতলোকে এতিয়ালৈকে চিমটম তেখেতলোকৰ বডিত বা লক্ষণ এতিয়ালৈকে অহা নাই, তো কাইণ্ডলি আপোনালোকে ৰৈ নাথাকিব। লক্ষণ অহালৈকে, আপোনাৰ বডিৰ লক্ষণ দেখুৱালৈকে আপোনালোকে এটা কাম কৰিব যে নিকটতম আপোনাৰ যোনটো স্বাস্থ্যকেন্দ্ৰ থাকিব, ডক্তৰ থাকিব, তেখেতলোকৰ ওচৰত গৈ পেলাই দিহা পৰামৰ্শ লওক। তেখেতলোকক কওক কেতিয়া কোনটো আপুনি তেনেকুৱা ধৰণৰ বনৰীয়া কাঠফুলা খাইছে, সেই কথাখিনি কৈ মেলি আপোনালোকে দিহা পৰামৰ্শ লৈ পেলাই আপোনালোকৰ তেখেতলোকে নিশ্চয় তেখেতলোকে যিটো কৰণীয় আছে সেইটো আপোনাক এডভাইচ কৰিব। তো সেই কথাখিনি আপোনালোকে মনত ৰাখক। প্ৰথম কথা হ'ল নাখাব, আৰু যদি অলৰেডি খাইছে তেতিয়াও আপোনালোকে গৈ পেলাই নিকটতম স্বাস্থ্যকেন্দ্ৰত ইমিডিয়েট গৈ পেলাই ডক্টৰৰ লগত কনচাল্ট কৰক। নেক্সট হৈ গ'ল, যদি খোৱাৰ পাছত চিমটমখিনি আহে তেতিয়াও আপোনালোকে দেৰি নকৰি পেলাই নিকটতম ভাল স্বাস্থ্যকেন্দ্ৰত যাওক, ডক্টৰক কনচাল্ট কৰক আৰু আপোনাৰ ট্ৰিটমেণ্টটো আৰম্ভ কৰক। ধন্যবাদ।